পুখুৰীত আবদ্ধ হৈ দিগবিদিক হেৰুৱাইছে প্ৰাণৰ মমতাত চিঞৰিছে বুকুত আচুৰি যোৱা এই দৃশ্য লখিমপুৰৰ ফুলবাৰীৰ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল এইটো হাতী অসম আৰু অৰুণাচল সীমান্তৰ ফুলবাৰীৰ যাদৱ বৰা নামৰ এজন লোকৰ ঘৰৰ পুখুৰীত আবদ্ধ হৈ পৰিল হাতীটো তাৰ পাছতে হাতীটোৰ মৰণ কাতৰ চিঞৰ ভোকত চটফটাইছে হাতীটোৱে খাদ্যৰ যোগান ধৰিছে স্থানীয় ৰাইজে খবৰ দিছে বন বিভাগক কিন্তু হাতীটো উদ্ধাৰ কৰিবলৈ কোনো ফলপ্ৰসূ ব্যৱস্থাই নাই দুই এডাল জেং দলিয়াই দিয়ে দায়িত্ব সামৰিছে পাভ সংৰক্ষিত বনাঞ্চলৰ দুজনমান বনকৰ্মীয়ে হাতীটো পূৰ্বে গুলিবিদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে সেই হাতীটোক শীঘ্ৰে উদ্ধাৰ কৰি চিকিৎসা কৰাৰ প্ৰয়োজন কিন্তু নাই উপায়হীন স্থানীয় ৰাইজ বন বিভাগে দেখিও নেদেখে আবদ্ধ হাতীটোক এনেকৈ এৰি দিছে যোৱা ৰাতিপুৱা তাৰমানে কিলকৰ লেঙা কৰি আছে তাৰপৰা স্থানীয় ৰাইজে অৱগত কৰি পেলাই ডিপাৰ্টমেণ্টৰ মানুহক খবৰ খাতি দিয়া হ'ল বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতী ওলাই অহাৰ ঘটনা এয়াই প্ৰথম নহয় পূৰ্বেও ইয়ালৈ ওলাই আহে বনৰীয়া হাতী বাৰে বাৰে অৱগত কৰি অহাৰ পাছতো কিন্তু কোনো ব্যৱস্থা নলয় বন বিভাগে ক্ষুব্ধ এওঁলোক কোনো ধৰণৰ চৰকাৰী সাহায্য বোম ফটকা এটাও টৰ্চ লাইট এটাও নিদিয়ে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এনেকুৱা কিবা কণ্ডিশ্যন হ'লে আহে আগতে কোনো ৰাইজক সা সুবিধা নলয় লখিমপুৰৰ পৰা কুশল শইকীয়া প্ৰাগ নিউজ